আমাৰ যি অসমৰ উদ্যোগ আজি আমি এটা অনুষ্ঠানো কৰিছিলোঁ এইটো হ'ল চাহৰ পৰা ছেমি কণ্ডাক্টৰলৈকে আমাৰ এটা প্ৰায় 200 বছৰীয়া উত্তৰণ যদিও উদ্যোগ আমাৰ এতিয়াও কিছু সীমিত পৰিসৰত আছে এবাৰ এডভান্টেজ আছাম 2.0 জৰিয়তে 5 লাখ কোটি মান টকাৰ প্ৰস্তাৱ আহিছে আৰু কিছু কাম আৰম্ভ হৈছে কিন্তু অসমৰ যি নিবনুৱা পৰিৱৰ্ধিত সমস্যা এয়া চৰকাৰী চাকৰি দি কেতিয়াও শেষ কৰিব নোৱাৰি ব্যক্তিগত খণ্ডৰ বিনিয়োগেৰে এটা পৰ্যায়লৈ যোৱাৰ থল বা কিবা ৰূপৰেখা থাকে অসমত নিবনুৱা দুই ধৰণৰ আছে এটা হল মূল খুঁটিৰ অসমীয়া বা এটা হল ভাৰতীয় নিবনুৱা আৰু এটা হল যিসকলে বাংলাদেশৰ পৰা আহি ইয়াত নিবনুৱা হৈছে গতিকে নিবনুৱাৰ মাজতো এটা ভাগ হ'ব লাগিব যদি আমাৰ নিবনুৱা সংখ্যা আমি দেখো তেতিয়াহলে অসমত যি ধৰণে উদ্যোগীকৰণ কৰি আছে আপোনালোকে এমপ্লয়মেন্ট এক্সচেঞ্জৰ ডাটা এটা দিয়ে কিন্তু ডাটাটোত এই ভাগটোতো নাহে যে বাংলাদেশী মূলৰ নে অসমীয়া মূলৰ যদি অসমীয়া ল'ৰা ছোৱালী বা ভাৰতীয় ল'ৰা ছোৱালী মই ভাবো যে যিটো গতিত অসমৰ উদ্যোগীকৰণৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে 5 to 6 ইয়াৰ্ছৰ ভিতৰত আমি ইয়াক কন্ট্ৰোল কৰিব পাৰিম আৰু এটা কাৰণে কন্ট্ৰোল কৰিব পাৰিম আমাৰ ল'ৰা ছোৱালীৰ সংখ্যাও কমি গৈ আছে কাৰোবাৰ 5 জন সন্তান হৈ আছে আমাৰ এজন ল'ৰা ছোৱালী হৈ আছে গতিকে অসমত নিবনুৱাটো এনেও সমাধান হৈ যাব আমাৰ মাক বাপেক বিলাকে মিলি সমাধান কৰি আছে সন্তান জন্ম নিদি গাঁৱত আপোনাৰ গাঁৱত এতিয়া কিমানটা ডেকা ল'ৰা ছোৱালী দেখা পায় আমি যেতিয়া গাঁৱত যাওঁ আগতে স্কুল বিলাকৰ পৰা বাচ্চা ল'ৰাবিলাক আহি যায় এতিয়া অসমীয়া গাঁৱত সৰু সৰু ল'ৰা দেখিবই নোপোৱা হৈছে অসমীয়া স্কুল বিলাকত ইংলিছ অসমীয়া মিলি মই স্কুল বুলি কৈছো তাৰ স্কুল বিলাকত ষ্টুডেণ্টে নোহোৱা হৈছে গুৱাহাটীত আপুনি মই যাক যিমান চিনি পাওঁ কাৰো এটাতকৈ বেছি বাচ্চা নাই দুটাটো নিউজ গতিকে মই ভাবো যে আমাৰ জনসংখ্যাটো যিটো ধৰণে আছে সেইটো জনসংখ্যাত আমি কৰা প্ৰয়াস আৰু প্ৰচেষ্টা আৰু যদি 5 বছৰ অসমখনত শান্ত হৈ থাকে আমাৰ ইয়াত বহুত উদ্যোগ আহিব গতিকে মই কৰ্ম সংস্থাপনক বহুত ডাঙৰ প্ৰত্যাহ্বান বুলি নাভাবো কিন্তু যদি গোটেই পপুলেশ্যনটো প্ৰজেক্ট কৰি কয় যে 20 লাখ নিবনুৱা তেতিয়া সেইটো বেলেগ কথা কাৰণ নিবনুৱাৰ আপুনিতো ভাগটো কৰি নিদিয়ে আৰু মইতো ভাগ লৈ চলো সব জায়গাত